অৱশেষত ২৪ ঘণ্টাৰ অন্তত উদ্ধাৰ হ'ল কলঙৰ সোঁতত উটি যোৱা ২ কিশোৰৰ মৃতদেহ। দলঙৰ সমীপত ২ কিশোৰৰ নিথৰদেহ উদ্ধাৰৰ পিছতেই অঞ্চলটোত উঠে কান্দোনৰ ৰোল। বুধবাৰে বন্ধুৰ সৈতে কলঙত গা ধুই থকাৰ সময়তেই উটি গৈছিল পানীৰ সোঁতত। সলিল সমাধি ২ শিশুৰ ৩৪ ঘণ্টাৰ পাছত ২ নিখোজ সমনীয়াৰ সন্ধান। মৃতদেহ উদ্ধাৰ ত্ৰিদীপ বৰা আৰু বিকাশ কলিতাৰ। বুধবাৰৰ পৰা SDRF বাহিনীয়ে অভিযান চলাই অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল ২ ছাত্ৰৰ মৃতদেহ। এনেকুৱা ঘটনা হোৱা নাই, শোকাবহ ঘটনা। তাৰপিছত এটাই ক্লাছ 7ত পঢ়ে, এটা 8ত বুলি শুনিছোঁ। ঘটনাটো আছিল নগাঁৱৰ ভুটাই গাঁৱৰ। বুধবাৰে বিজ্ঞানৰ প্ৰজেক্ট ৱৰ্কৰ বাবে গৈছিল ত্ৰিদীপ, বিকাশ আৰু এজন বন্ধু। ভুটাইগাঁও হাইস্কুলৰ পাছফালেৰে বৈ যোৱা খৰস্ৰোতা কলং নৈত গা ধুবলৈ নমাৰ পৰাই সন্ধানহীন হৈ আছিল বন্ধু ত্ৰিদীপ বৰা আৰু বিকাশ কলিতা। স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হৈছিল আনজন বন্ধুক। অৱশেষত সুদীৰ্ঘ ৩৪ ঘণ্টাৰ পাছত SDRF বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ১৩ বছৰীয়া ত্ৰিদীপ বিকাশৰ নিথৰ দেহ। দুই ছাত্ৰৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগে কান্দোনৰ ৰোল উঠে আত্মীয় তথা ভুটাই গাঁৱৰ স্থানীয় ৰাইজৰ মাজত। অতি সাধাৰণ পৰিয়ালৰ এই ২গৰাকী কিশোৰৰ মৃত্যুক লৈ সমগ্ৰ নগাঁৱতে শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে নগাঁও আৰক্ষীয়ে ছাত্ৰ দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আবেলিৰ পৰা ২জন ল'ৰা উৰিয়া গাঁও আৰু ভুটাই গাঁৱৰ ২জন কণমানি ল'ৰা তেওঁলোকে কলঙত গা ধুবলৈ গৈ সন্ধানহীন হয় পানীত। তাৰপিছত SDRFৰ লোকে অনুসন্ধান চলায়, যোৱাকালিও চলায় আৰু আজি ৰাতিপুৱাৰ পৰা ৮টা বজাৰ পৰা অনুসন্ধান চলায়। এতিয়া প্ৰায় ১:৩০ বজাত উদ্ধাৰ কৰা হৈছে পানী। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া কৃষকৰ প্ৰতিবাদী কণ্ঠই কঁপাইছে দিল্লী অভিমুখী প্ৰতিবাদী কৃষকৰে আৰক্ষী নিৰাপত্তাৰক্ষীৰ সমৰ। প্ৰতিবাদী কৃষকক নিয়ন্ত্ৰণ কৰিবৰ বাবে কন্দুৱা গেছ, পানী বাৰুদ নিক্ষেপ। নতুন কৃষি নীতিৰ বিৰুদ্ধে কেইবাখনো ৰাজ্যৰ কৃষকৰ এই প্ৰতিবাদ। দিল্লীত যুদ্ধ সদৃশ পৰিৱেশ। এফালে আৰক্ষী নিৰাপত্তাৰক্ষী, আনফালে প্ৰতিবাদী কৃষক। কন্দুৱা গেছ, পানী বাৰুদেৰে আৰক্ষীৰ প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ চেষ্টা। আনফালে হাতত লাঠি, শিলগুটি, তৰোৱাল লৈ আগবঢ়াৰ চেষ্টা প্ৰতিবাদী কৃষকৰ দলৰ। হাৰিয়ানাৰ পৰা দিল্লীৰ পথত থকা এখন পকী দলং যেন হৈ পৰিল কৃষক আৰক্ষী নিৰাপত্তাৰক্ষীৰ মাজত সমুখ সমৰৰ অভিকেন্দ্ৰ। পকী দলংখন এৰিবলৈ মান্তি নহয় প্ৰতিবাদী কৃষক। ৰাজধানী চহৰলৈ আগবঢ়াৰ পথত হেঙাৰ হৈ ৰৈছে আৰক্ষী নিৰাপত্তাৰক্ষীৰ বৃহৎ দল। প্ৰতিবাদী কৃষকক ৰোধিবলৈ আৰক্ষীয়ে দিয়া বেৰিকেড ভাঙি তলৰ নদীলৈ দলিয়াই পেলালে প্ৰতিবাদী কৃষকে। এয়া কেৱল এখন নহয়, ৬খন ৰাজ্যৰ প্ৰতিবাদী কৃষকৰ ক্ষোভৰ প্ৰতিফলন। উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড, ৰাজস্থান, কেৰালা আৰু পঞ্জাৱ। এই ৬খন ৰাজ্যৰ কৃষকৰ আছিল ৰাজধানী চহৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা। কিন্তু তাৰ পূৰ্বেই যেন অভেদ্য দুৰ্গলৈ পৰিণত হ'ল দিল্লী। চিল্ড কৰি দিয়া হ'ল দিল্লীৰ সকলো আন্তঃৰাজ্যিক সীমান্ত পথ। কৃষকৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ আঁৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নতুন কৃষি নীতি। ৫টা ৰাষ্ট্ৰীয় ঘাইপথেৰে নতুন দিল্লীত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা আছিল প্ৰতিবাদী কৃষকৰ। তাৰে অংশস্বৰূপে পঞ্জাৱ, হাৰিয়ানাৰ পৰা ৩০টা কৃষক সংগঠনে হাৰিয়ানাৰ পৰা আগবাঢ়িছিল দিল্লী অভিমুখে। কিন্তু বুধবাৰৰে পৰাই অপ্ৰতিৰোধ দেৱাল হৈ থিয় দিয়ে আৰক্ষী নিৰাপত্তাৰক্ষী। আৰু বৃহস্পতিবাৰে পুৱাৰ পৰাই হাৰিয়ানা, দিল্লী অভিমুখী এই দলংখন যেন হৈ পৰিল যুদ্ধক্ষেত্ৰহে।
নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18 চলি থাকিব, কিন্তু পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। অসমৰ ভূমিত নগাৰ আগ্ৰাসনক লৈ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনা অব্যাহত থকাৰ সময়তেই যোৰহাট আৰু মুককচুং জিলাৰ আৰক্ষী প্ৰশাসনৰ লোকসকলৰ মাজত শেহতীয়া সমস্যা সমাধানৰ বাবে যোৰহাটত এক আলোচনা অনুষ্ঠিত হয়। অসমৰ ভূমিত স্থাপন কৰা নগা আৰক্ষীৰ অস্থায়ী শিবিৰটো উঠাই নিয়াৰ ক্ষেত্ৰত কিন্তু কোনো স্পষ্ট উত্তৰ দিব নোৱাৰিলে নাগালেণ্ডৰ আৰক্ষী প্ৰশাসনৰ দলটোৱে। আগ্ৰাসী নগা। অসমৰ ডিছৈ সংৰক্ষিত বনাঞ্চলৰ 90% ভূমি এতিয়া নগাৰ দখলত। অসমৰ প্ৰশাসনক কেৰেপেই নকৰে নগাই। 1972 চনত অসম নাগালেণ্ডৰ সীমা সন্দৰ্ভত হোৱা বুজাবুজিৰ চুক্তি তথা সীমা বিবাদ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত 1988 চনৰ পৰা গোচৰ চলি থকাৰ পিছতো একোকে কেৰেপ নকৰে নাগালেণ্ডে। অসমৰ মাটিত ইখনৰ পিছত সিখন নগাবস্তি, পকী দলং, বাট পথ নিৰ্মাণ, বিদ্যুৎ সংযোগ স্থাপন কৰাৰ পাছত শেহতীয়াকৈ নগাই মৰিয়নিৰ সীমান্তৰ অসমৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত নগা আৰক্ষীৰ শিবিৰ স্থাপন কৰাক লৈ সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। অসমৰ ভেলী সংৰক্ষিত বনাঞ্চলৰ এটা পাহাৰত নগা আৰক্ষীৰ এটা অস্থায়ী শিবিৰ স্থাপন কৰি মোতায়েন কৰিছে বৃহৎ সংখ্যক আৰক্ষী। যোৰহাট জিলা প্ৰশাসনে নাগালেণ্ড প্ৰশাসনৰ সৈতে বাৰম্বাৰ যোগাযোগ কৰিও এই শিবিৰটো আঁতৰাবলৈ সক্ষম নহল। অৱশেষত মৰিয়নিৰ একাংশ দল সংগঠনে আৰম্ভ কৰে নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক পথ অৱৰোধ। পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকাত যোৰহাট জিলা প্ৰশাসনে বুধবাৰে মুককচুং জিলাৰ আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলক লৈ যোৰহাটত বিষয়টো সমাধানৰ বাবে এক আলোচনাত মিলিত হয়। সিদ্ধান্তটো তেওঁলোকে কৈছে তেওঁলোকৰ লেভেলত তেওঁলোকে জনাব নোৱাৰো বুলি কৈছে। তেওঁলোকৰ হায়াৰ অফিচৰ লগত টেক আপ কৰিব লাগে। তেওঁলোকে কি কয় সেইটো জনাম বুলি কৈছিলে। আশা কৰিব পাৰিব অফক'ৰ্ছ আশা কৰিব পাৰি। তেওঁলোকে যেতিয়া উঠাই দিব লগে লগে আমাৰ কেম্প উঠাই দিম বুলি আজি কোৱা হৈছে। সাময়িকভাৱে পথ অৱৰোধ কাৰ্যসূচী শিথিল কৰি সকলোৱে বাট চাইছিল যোৰহাট আৰু মুককচুঙৰ আৰক্ষী প্ৰশাসনৰ মাজত অনুষ্ঠিত এই আলোচনালৈ। কিন্তু এই আলোচনাটো নোলাল কোনো সমাধান সূত্ৰ। মুককচুং জিলা প্ৰশাসনে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি সম্প্ৰীতি অটুট ৰাখি ৰাজ্যক পথ অৱৰোধ উঠাই দিবলৈ অনুৰোধ জনায়। কিন্তু নিশ্চিতি নিদিলে। নাগাজাংকা চাহ বাগিচাৰ সমীপত ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নাগালেণ্ড চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত স্থাপন কৰা নগা আৰক্ষী শিবিৰটো উঠাই নিয়া সন্দৰ্ভত The concerns raised by Jorhat administration, immediately I'm going to take it up with my higher authorities, and I'm hopeful that a positive response will come very soon. Yes. যোৰহাট জিলা প্ৰশাসনে জনালে নগা আৰক্ষীৰ অস্থায়ী শিবিৰটো উঠাই নিলেই উঠাই অনা হ'ব অসম আৰক্ষীৰ অস্থায়ী শিবিৰটো, যাৰ ফলত অসমৰ ভূমিত নগা আৰক্ষীৰ শিবিৰ থাকিব নে নাথাকে সেয়া নিৰ্ভৰ কৰিব নাগালেণ্ড কৰ্তৃপক্ষৰ ওপৰত। যোৰহাটৰ পৰা কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উপলক্ষে মিল্কমেন অফ ইণ্ডিয়া ডক্টৰ ভাৰ্গেছ কুৰিয়েনক আমি কৃতজ্ঞতা জনাইছোঁ। ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ বিভিন্ন ঠাইত আমুলৰ খাদ্য সামগ্ৰীৰে চেফসকলে খাদ্য প্ৰস্তুত কৰি আছে। দিল্লীৰ সমীক্ষা আগৰৱালে সন্ধিয়া 6:30 বজাৰ পৰা ষ্টাফিড মাছৰুম স্বাদ বনাই আছে। আৰু আপোনালোকে www.facebook.com/amul.coop/live লিংকত লগ অন কৰি এতিয়াৰে পৰা চাব পাৰিব কেনেকৈ এই ৰেচিপি বনাই থকা হৈছে। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত আছে এখন ৱৰ্ল্ড টয়লেট কলেজ। 2018 চনত জাগৰণ পেহল আৰু দ্য ৱৰ্ল্ড টয়লেট সংস্থাৰ সহযোগত ৰেকিড বেনকিছাৰে আৰম্ভ কৰিছিল ৱৰ্ল্ড টয়লেট কলেজ। এইখন মহাবিদ্যালয়ত অধ্যয়নৰত বিজয়ৰ দৰে আপুনিও চাগে প্ৰথমবাৰলৈ শুনিছে ৱৰ্ল্ড টয়লেট কলেজৰ কথা। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ এতিয়াৰ বাতৰিৰ পৰা। নমস্কাৰ। मेरा नाम विजय टाक है। मैं वहाँ पर पहली बार गया तो मुझे ऐसा लगा देख के, अरे वर्ल्ड टॉयलेट कॉलेज बोले तो कॉलेज ऐसा पहली बार सुनने में अजब-व-गरीब लगा। टॉयलेट कॉलेज ये ऐसा लगने, ऐसा भी होता है क्या टॉयलेट कॉलेज है? तो वहाँ पे जाने के बाद देखा तो सब अच्छा लगा और एक मन में वो हुआ कि नहीं, यहाँ मुझे ट्रेनिंग लेनी चाहिए। कोई काम करना है
तो वहाँ पे जाके हम डायरेक्ट काम करते थे, तो सेफ्टी किट यूज़ नहीं करते थे। वहाँ जाने के बाद पता चला कि हमें हैंड ग्लोव्स पहनने चाहिए। समझो सीवर में उतरना है तो एक जैकेट था, वो सेफ्टी किट का जैकेट वो दिया गया, गम बूट दिए गए। फिर वो पहनने के बाद सीवर में उतरा तो कुछ भी वो नहीं हुआ मैं, तो उससे और अपनी गंदगी से और अपना संपर्क नहीं हुआ। तो इसे वो उतारने के बाद सिर्फ उसे वॉश कर लिया और उस पर सैनिटाइज़र कर लिया तो एकदम क्लीन। मुझे भी कुछ उससे वो नहीं हुआ, नहीं तो ऐसा लगता था जब खाना खाने बैठते तो याद आती थी तो खाना खाने को मन नहीं करता था। What we actually did in the World Toilet College was brought them in, and over a 5-day period, we were able to train them on several things. Train them on hygiene, train them on how to make sure that sanitation is done the right way, make them understand what their rights are basically as Indian citizens. So at the end of this, we were able to kind of place them with some really benevolent companies in housekeeping jobs, in cleaning jobs, in hospitals, in hotels and so on and so forth. And I'm really happy that till the end of 2019, very early 2020, before COVID started, we had trained and rehabilitated and placed in jobs 5,000 plus manual scavengers in Aurangabad, Bombay and Pune.